নমস্কাৰ, ইয়া হ'ল দ্য মৰ্ণিং শ্ব' আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। ধিঙৰ বৰভেটিত প্ৰতিনিশা আৰক্ষীৰ গুলীত নিহত কুখ্যাত অপৰাধী। নিহত অপৰাধীটো ধিঙৰ শালকাটিৰ জয়নাল আবেদিন। নগাঁও আৰক্ষী আৰু ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতেই আৰক্ষী আৰু ডকাইতৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষত মৃত্যু হয় জয়নালৰ। উদ্ধাৰ হৈছে মাৰণাস্ত্ৰ। ডকাইতি, চুৰি, ড্ৰাগছ, ধন দাবী, হত্যাৰ লগতে বহু অপৰাধজনিত ঘটনাৰ লগত জড়িত আছিল জয়নাল আবেদিন। নগাঁৱৰ এটা ডকাইতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতেই আৰক্ষী আৰু দুৰ্ধৰ্ষ ডকাইতটোৰ লগত সৃষ্টি হোৱা সংঘৰ্ষত নিহত হয় এই দুৰ্ধৰ্ষ অপৰাধীটো। মই 4টা বজাত তেখেতৰ ইয়াত আমি পাইছোঁ ইমাৰ্জেঞ্চি কাউণ্টাৰত। তেখেতক আমি এক্সামিন কৰিলোঁ। কোনো তেখেতৰ আমি জীয়াই থকাৰ কোনো আমি চাইন পোৱা নাই ইয়াতে। তেখেতৰ ভৰিত 2টা গুলি লাগিছে, তাৰ পৰা ব্লিডিং হৈছে। বহুত ব্লিডিং হোৱাৰ কাৰণে তেখেতৰ খুব সোনকালে মৃত্যু হৈছে। কেইটা গুলি লাগিছে? 2টাহে গুলি আমি পাইছোঁ ইয়াতে। আনফালে নগাঁৱৰ বৰঘাটতো গুলীচালনাৰ ঘটনা। আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া। আহত ড্ৰাগছ মাফিয়াটোৰ নাম আজিজুল হক। ASP ধ্ৰুৱ বৰাৰ নেতৃত্বত চলিছিল অভিযান। এখন বাইকত আহি আছিল ড্ৰাগছ মাফিয়াটো। আৰক্ষীক দেখি পলায়নৰ চেষ্টা চলাওঁতেই গুলীচালনা সংঘটিত হয়। গুলীবিদ্ধ আজিজুলক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে নগাঁৱৰ চকীটোপত ডকাইতক উত্তম মাধ্যম। সেলিম আলী নামৰ এজন অভিযন্তাৰ ঘৰত ডকাইতিৰ চেষ্টা চলাইছিল। 2জনীয়া আছিল ডকাইতৰ দলটো। সেলিম আলীক প্ৰহাৰ কৰোঁতেই চিঞৰ বাখৰ হয়। পাছত চুবুৰীয়া লোকে সেই চিঞৰ বাখৰ শুনি ওলাই আহে আৰু এটা ডকাইতক আটক কৰি বেয়াকৈ প্ৰহাৰ কৰে। ধৃত ডকাইতটোক আৰক্ষীয়ে নগাঁও চিকিৎসালয়ত ভৰ্তি কৰায়। নগাঁৱত অপৰাধীৰ দপদপনি এতিয়া বৃদ্ধি পাব ধৰিছে। চকীটোপত ডকাইতক উত্তম মাধ্যম সোধালে স্থানীয় ৰাইজে। সেলিম আলী নামৰ এজন অভিযন্তাৰ ঘৰত ডকাইতিৰ চেষ্টা চলাইছিল 2টা ডকাইতে। এটা ডকাইত যদিও পলায়ন কৰিবলৈ সক্ষম হৈছে, আনটো ডকাইতক উত্তম মাধ্যম সোধালে স্থানীয় লোকসকলে। প্ৰহাৰ কৰাৰ পাছতেই চুলি খুৰাই দিলে এই ডকাইতটোৰ। পাছত আৰক্ষী তাত উপস্থিত হয়। আৰক্ষীয়ে নগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱাইছে ডকাইতটোক। ৰুমৰ ভিতৰত মানে কাম কৰি আছিলোঁ। পিছত পিছফালে মানে এয়া খৰখৰৰ নিচিনা শব্দ পালোঁ। ইয়াত মানে ওলাই গ'লোঁ। ওলাই গৈ পেলাই দেখিলোঁ এই 3টামান এই ল'ৰা। তো সুধিলোঁ, তুমি কোন হয়? 3জনে আহি পেলাই মানে এজনৰ ওপৰত এজনে মানে মোৰ ওপৰত মানে আক্ৰমণ কৰিলে আৰু আক্ৰমণ কৰিছে। ইটোৰ পিছত সিটো, ইটোৰ পিছত সিটো, মানে একদম মানে মোক মানে এটা হাতত ধৰিছে, ভৰিত ধৰিছে, ডিঙিত ধৰিছে। মই ওচৰ চুবুৰীয়া মানুহ মাতিছোঁ আৰু ৰাজধানীটো মানে এনেকৈ মাতিছোঁ আৰু তেওঁ গোটেই মানুহখিনি মানে চাপি আহিলে মোৰ ঘৰলৈ। আৰু তেতিয়া ঘৰলৈ অহাৰ পিছত মানে তেওঁলোকে মানে যেতিয়া মানুহখিনি গম পোৱাৰ লগে লগে তেওঁলোক মানে এয়া পলাল। মহানগৰীৰ নুনমাটিত এক লজ্জাজনক ঘটনা সংঘটিত হৈছে। শাহুৱেকক ধৰ্ষণ কৰাৰ অভিযোগ জোঁৱায়েকৰ বিৰুদ্ধে। ঘৰত কোনো নথকাৰ সুযোগ লৈ শাহুৱেকক ধৰ্ষণ ভূপেন ডেকাৰ। ভঙাগড়ৰ পৰা আটক অভিযুক্ত জোঁৱাই ভূপেন ডেকা। শুকুৰবাৰে দুপৰীয়া সংঘটিত হৈছিল এই জঘন্য কাণ্ড। পাণবজাৰ মহিলা থানাৰ ACP ভনিতা দাসৰ নেতৃত্বত অভিযান চলোৱা হয়। ভঙাগড়ত আত্মগোপন কৰি আছিল ভূপেন ডেকাই। ভূপেন ডেকাৰ বিৰুদ্ধে পাণবজাৰ মহিলা থানাত গোচৰ ৰুজু হৈছে। কোপা আমেৰিকাৰ ফাইনেলত আৰ্জেণ্টিনাৰ জয়। ৰোমাঞ্চকৰ ফাইনেলত 1-0 গ'লত পৰাস্ত হ'ল ব্ৰাজিল। মেছিৰ নেতৃত্বত প্ৰথমখন বৃহৎ প্ৰতিযোগিতাত জয় আৰ্জেণ্টিনাৰ। প্ৰথমাৰ্ধত এঞ্জেল ডি মাৰিয়াৰ বিজয়সূচক একমাত্ৰ গ'লৰ সহায়ত খিতাপ দখল কৰে আৰ্জেণ্টিনাই। উল্লেখযোগ্য যে 1993 চনৰ পিছত প্ৰথমবাৰলৈ কোপা আমেৰিকাত জয়ৰ সোৱাদ পালে আৰ্জেণ্টিনাই। ইফালে কান্দোনত ভাগি পৰিল আৰ্জেণ্টিনাৰ বেহু ভেদ কৰাত ব্যৰ্থ হোৱা নেইমাৰ। ব্ৰাজিল দলৰ আন খেলুৱৈসকলো কান্দোনত ভাগি পৰে। এই প্ৰতিযোগিতাত মেছি সৰ্বাধিক গ'লদাতা আৰু শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হৈছে। আনফালে আজি নিশা ইউৰো কাপৰ যুঁজত নামিব ইংলেণ্ড আৰু ইটালী।
কাইলৈৰ পৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন। বাজেট অধিৱেশনৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। 16 জুলাইত ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে অজন্তা নেওগে দাখিল কৰিব বাজেট। বাজেট অধিৱেশনৰ পূৰ্বে আজি সৰ্বদলীয় বৈঠক। কেনে হ'ব অজন্তা নেওগৰ বাজেট, তাকে লৈ এতিয়া সৰ্বত্ৰ চৰ্চা হৈছে। ইতিমধ্যে এইবাৰৰ বাজেটত জনসংখ্যা নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে বাজেট অধিৱেশনৰ পূৰ্বে আজি অনুষ্ঠিত হ'ব যিহেতু সৰ্বদলীয় বৈঠক, সমান্তৰালকৈ আজি অনুষ্ঠিত হ'ব শাসকীয় বিজেপি দলৰ বিধায়িনী দলৰ বৈঠক। অনুষ্ঠিত হ'ব কংগ্ৰেছ, AIUDF আৰু UPPL দলৰো বিধায়িনী দলৰ বৈঠক। এবাৰ ধুবুৰীত ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছে সৰবৰাহকাৰী। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা জব্দ হৈছে 2,20,000 টকা। জালত ধুবুৰীৰ ঝগ্ৰাৰপাৰ চতুৰ্থ খণ্ডৰ ৰফিকুল ইছলাম। ৰফিকুলৰ ঘৰত উদ্ধাৰ 50 পেকেট ইৱা টেবলেট, 200টা ড্ৰাগছৰ কণ্টেইনাৰ। নিশা গৌৰীপুৰ আৰক্ষী আৰু CRPFৰ অভিযান চলে। সম্প্ৰতি ৰফিকুল ইছলামক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইয়াৰ মাজতে দিল্লী আৰক্ষীৰ বৃহৎ সফলতা। দিল্লীত 2,500 কোটি টকাৰ হেৰইন জব্দ কৰা হৈছে। 354 কিলোগ্ৰাম হেৰইন জব্দ দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ। আফগানিস্তানৰ পৰা আনিছিল ড্ৰাগছখিনি। ফৰিদাবাদৰ এটা ঘৰত লুকুৱাই থোৱাৰ আছিল পৰিকল্পনা। হাৰিয়ানাৰ 3জন আৰু দিল্লীৰ এজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। অহা বুধবাৰৰ পৰা ৰাজ্যত নতুন SOP। 7 জিলাক বাদ দি বাকী জিলাত হ'ব কিছু শিথিল। 3 বছৰলৈ খোলা ৰাখিব পাৰিব দোকান পোহাৰ। বিয়লি 4 বজাৰ পৰা জাৰি হ'ব সান্ধ্য আইন। 100ৰ অধিক কেছ হোৱা জিলাত নিষেধাজ্ঞা থাকিব। গুৱাহাটীত 250ৰ ওপৰত যদি সংক্ৰমণ হয় তেনেহ'লে নিষেধাজ্ঞা আৰোপ কৰা হ'ব। ৰাজ্যৰ 7 জিলাত অব্যাহত থাকিব বিশেষ নিৰ্দেশনা। এই ঘোষণা কৰা হৈছে। অত্যন্ত গুৰুত্বপূৰ্ণ ঘোষণা। নতুন SOPৰ কথা আমি উল্লেখ কৰিছোঁ। 7 জিলাক বাদ দি বাকী জিলাত হ'ব কিছু শিথিল। 3 বজালৈ খোলা থাকিব সেইসমূহ জিলাত দোকান পোহাৰ। বিয়লি 4 বজাৰ পৰা জাৰি হ'ব সান্ধ্য আইন। মঙলদৈ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ তালাচী অভিযান। কোভিড প্ৰটকল ভংগ কৰাসকলৰ বিৰুদ্ধে কঠোৰ আৰক্ষী। সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো এতিয়া বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। ইয়াৰ পাছতো সচেতন হোৱা নাই একাংশ লোক। উল্লেখযোগ্য যে দৰং জিলাত শনিবাৰৰ দিনটোত 25জন লোকৰ শৰীৰত ধৰা পৰিছে COVID-19ৰ উপস্থিতি। সম্প্ৰতি চিকিৎসাধীন হৈ আছে 336জন কোভিড আক্ৰান্ত। ইয়াৰে 100জন চিকিৎসালয়ত থকাৰ বিপৰীতে 236জন আক্ৰান্ত ঘৰতেই আছুতীয়াকৈ আছে। অধিক জনাব সাংবাদিক নৱজ্যোতিয়ে। নিশ্চয়কৈ সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো এতিয়াও বৃদ্ধি পাই আছে কৰোণা আক্ৰান্তৰ সংখ্যা। আৰু তেনে সময়তে দেখিবলৈ পাইছে আজি আৰক্ষী কঠোৰ হৈছে। যিহেতু দৈনিক জিলাখনত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা, তেনে সময়তে আৰক্ষী কঠোৰ হৈছে যাতে কোনো লোকে যি কোভিড যি নিয়ম, এই যি SOP যেনে ভংগ কৰিব নোৱাৰে। আৰু যিসকল লোকে এই SOP ভংগ কৰিছে তেওঁলোকক জৰিমনা অভিশা দেখিবলৈ পাইছে। কাৰণ ৰমেশে দেখুৱাইছে এয়া মঙলদৈ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। আৰু মঙলদৈ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰা যিসকল বাহনৰ লোক তেওঁলোকক তন্নতন্নকৈ পৰীক্ষা কৰিছে যাতে কোনো লোক অপ্ৰয়োজনীয়ভাৱে বাহিৰলৈকে ওলাই নাহে। যিসকল লোক আছে তেওঁলোকক জৰিমনা বিহিছে। বিহিছোঁ। আমি আইনৰ যিখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাৰ মাজত থাকি আমি বিহিত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে লৈ আছোঁ। জৰিমনা বিহা হৈছে। যিহেতু আংশিক লকডাউন চলি আছে, লকডাউন চলি থকাৰ সময়তে আনফালে যি আন্তঃজিলা যাতায়াত হোৱা বন্ধ হৈ আছে। এই আংশিক আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাৰ সময়ছোৱাত কিন্তু লোকসকলে কিন্তু 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যি সীমান্তৰে যে পাৰ হৈ অহা যোৱা কৰে সেইসকল লোকৰ ক্ষেত্ৰত আপোনালোকে হয় চাওক, একেবাৰে আমাৰ তেনেকুৱাও হৈ থকা নাই যে যিসকলে পাছ লৈ কোনো নিৰ্দিষ্ট বিশেষ জৰুৰী কৰ্তব্য কামত হয়তো তেওঁলোকৰ আন্তঃজিলা পাছ দিছে আৰু আমি তেনেকুৱা পাছ চাই পেলাই আমি তেওঁলোকক যাবলৈ দিছোঁ। আৰু যিসকলে তেনে পাছ লৈ পেলাই অহা নাই তেওঁলোকৰ বিৰুদ্ধে আমি আইনৰ ব্যৱস্থা লৈছোঁ। আৰু ইতিমধ্যে আমি তেনেকুৱা খুব কম পাইছোঁ যে কোনো পাছ নোহোৱাকৈ ঘূৰি ফুৰিছে, সেইটো পোৱা নাই। ৰাইজো সচেতন হৈছে, সজাগ হৈছে।
এইটো এটা বৰ ভাল কথা আৰু সজাগ হ'বলৈ কওঁ মই আহ্বান কৰোঁ আৰু সচেতন হ'বলৈ মই আহ্বান জনাওঁ সচেতন হ'বৰ কাৰণে আহ্বান জনাইছে সকলোকে যাতে যি ক'ভিডৰ যি নীতি নিৰ্দেশনা চৰকাৰৰ ফালৰ পৰা দিয়া আছে নীতি নিৰ্দেশনা যাতে কোনো উলংঘা নকৰে কাৰণ জিলাখনত দৈনিক বৃদ্ধি পাই আছে আৰু আক্ৰান্তৰ সংখ্যা আৰু যিহেতু আৰক্ষী কঠোৰ হৈছে প্ৰতিটো মুহূৰ্তত প্ৰতিখন বাহনক পৰীক্ষা কৰি যাতে কোনো লোক অনায়াসত বিনা কাৰণত ওলাই নাহে হয় আমি এতিয়াতো ক'ভিড প্ৰট'কল হিচাপে আমি যিখিনি মানুহ আপোনাৰ বিনা কামত ঘূৰি ফুৰিছে তেওঁলোক আমি কঠোৰভাৱে আমি তেওঁলোকক নিৰীক্ষণ কৰা হৈছে আৰু যিখিনি বিশেষকৈ আপোনাৰ মেডিকেল পাৰপাছত আহিছে বা কোনোবা চিকিৎসালয়ত গৈছে বা মেডিকেলৰ কিছুমান কৰ্মচাৰী আছে তেনেকুৱা লোক হয়তো কৰ্তব্যৰ পৰা আহোঁতে দেৰি হয় সেইখিনি আমি তেওঁলোকক কনচিডাৰ কৰি যাবলৈ দিয়া হৈছে সকলোকে কিন্তু দেখিবলৈ গৈছে যে আংশিক লকডাউন কিন্তু মনা নাই কিছু ক্ষেত্ৰত হৈছে কিন্তু আমি যিমান পাৰিছোঁ আমি কঠোৰ হৈছোঁ আৰু তেওঁলোকক আমি কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিছোঁ কঠোৰ হৈছে আৰক্ষী কাৰণ যাতে এই যি আক্ৰান্তৰ সংখ্যা যাতে বৃদ্ধি নাপায় তাৰ কাৰণে আৰক্ষী কঠোৰ হৈছে আৰু বাতৰি এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ ৰাজ্যত ক'ভিড পজিটিভৰ হাৰ 1.79%। কামৰূপ মহানগৰত 228 গৰাকী ক'ভিড পজিটিভ ধৰা পৰিছে বিগত 24 ঘণ্টাত পুনৰ 24 গৰাকী ক'ভিড ৰোগীৰ মৃত্যু হৈছে ৰাজ্যত ক'ভিড ৰোগীৰ আৰোগ্যৰ হাৰ 94.86%। অসমত বলিউডৰ মোহময়ী অভিনেত্ৰী ছাৰা আলী খান অসম আৰক্ষীৰ উত্তৰ গুৱাহাটীত থকা মান্দাকাটা কমাণ্ডো বেটেলিয়নত এক শ্বুটিঙৰ বাবে আহিছে বলিউডৰ অভিনেত্ৰী ছাৰা আলী খান অসমৰ মহিলা কমাণ্ডো বেটেলিয়ন বীৰাংগনাৰ আধাৰত নিৰ্মাণ হ'ব লগা এখন তথ্যচিত্ৰৰ বাবে শ্বুটিঙত ব্যস্ত অভিনেত্ৰীগৰাকী মান্দাকাটা কমাণ্ডো বেটেলিয়নত শ্বুটিঙৰ সময়ত কেমেৰাত বন্দী হয় অভিনেত্ৰীগৰাকীৰ ফটো উল্লেখযোগ্য যে অসমৰ বীৰাংগনা কমাণ্ডো বাহিনী দেশৰ ভিতৰতেই সুদক্ষ আৰু সাহসী মহিলা কমাণ্ডো বাহিনীৰূপে সুনাম আছে আৰু তেওঁলোকৰ ওপৰতে এখন তথ্যচিত্ৰ নিৰ্মাণ হৈ আছে য'ত মুখ্য চৰিত্ৰত থাকিব ছাৰা আলী খান তাৰে কিছু দৃশ্য বৰ্তমান আপোনালোকক টিভিৰ পৰ্দাত দেখুৱাইছোঁ শ্বুটিঙত এনেধৰণেই বলিউডৰ মোহময়ী অভিনেত্ৰী ছাৰা আলী খান ব্যস্ত হৈ আছে কেইখনমান বিশেষ আলোকচিত্ৰ আৰু ছাৰা আলী খানৰ এই আলোকচিত্ৰসমূহ দেখা পাই ইতিমধ্যেই বহুজনে তেওঁ সাক্ষাতৰ বাবেও তাত ভিৰ কৰিছে কিন্তু অৱশ্যে ব্যাপক নিৰাপত্তা বেষ্টনী আছে যাৰ বাবে তেওঁ সাক্ষাৎ কৰিব দিয়া হোৱা নাই কিন্তু অসমত বৰ্তমান আছে বলিউডৰ মোহময়ী অভিনেত্ৰী ছাৰা আলী খান অসম আৰক্ষীৰ উত্তৰ গুৱাহাটীত থকা মান্দাকাটা কমাণ্ডো বেটেলিয়নত এক শ্বুটিঙৰ বাবে আহিছে বলিউডৰ মোহময়ী অভিনেত্ৰীগৰাকী অসমৰ মহিলা কমাণ্ডো বেটেলিয়ন বীৰাংগনাৰ আধাৰত নিৰ্মাণ হ'ব লগা এখন তথ্যচিত্ৰৰ বাবে শ্বুটিঙত ব্যস্ত হৈ আছে অভিনেত্ৰীগৰাকী মান্দাকাটা কমাণ্ডো বেটেলিয়নত শ্বুটিঙৰ সময়ত কেমেৰাত বন্দী হৈছে অভিনেত্ৰীগৰাকীৰ এইসমূহ ফটো অসমৰ বীৰাংগনা কমাণ্ডো বাহিনী দেশৰ ভিতৰতে সুদক্ষ আৰু সাহসী মহিলা কমাণ্ডো বাহিনীৰূপে সুনাম আছে বিজেপিত যোগদান কৰিয়েই কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ বিস্ফোৰণ প্ৰাক্তন বিধায়ক শিৱচৰণ বসুমতাৰীৰ তীব্ৰ সমালোচনা কৰি বসুমতাৰীৰ মন্তব্য কংগ্ৰেছত চলে মাথো ডিভাইড এণ্ড ৰুল পলিচি কংগ্ৰেছত এতিয়া আৰু নাই নেতৃত্ব দিয়া এজনো নেতা পদত্যাগ কৰাৰ পিছতো প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদত অধিষ্ঠিত ৰিপুণ বৰা অসমত চাফা হৈছে কংগ্ৰেছ আগন্তুক পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচন খেলিবলৈও প্ৰাৰ্থী বিচাৰি নাপাব কংগ্ৰেছ দলে দলটোৰ নেতৃত্বই গুৰুত্ব নিদিয়া প্ৰাক্তন বিধায়ক কৰ্মীসকলক কোনো ধৰণৰ আলোচনা কৰিবলৈ নাই মঞ্চ এই মন্তব্য প্ৰাক্তন বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক শিৱচৰণ বসুমতাৰীৰ দলটোৰ নেতৃত্বৰ ওপৰত ক্ষোভ ব্যক্ত কৰি এই দলটোত থাকি অসমৰ ৰাইজৰ উন্নয়নৰ কথা কোনেও চিন্তা কৰিব নোৱাৰে বুলি মন্তব্য বসুমতাৰীৰ অধিক জনাব সাংবাদিক অৰূপে আপুনি এগৰাকী প্ৰাক্তন বিধায়ক দুধনৈ সমষ্টিৰ কিহৰ কাৰণে আপুনি বিজেপিত যোগদান কৰিব লগা হ'ল আচ্ছা চাওক আপোনালোকে যে আমাৰ যিখিনি কংগ্ৰেছ দল আজি নহয় বহুত পুৰণি দল কিন্তু পুৰণি দল হ'লেও আমি যিটো দেখা পালোঁ যিখিনি আমাৰ মানে নেতাসকল সেই নেতাসকলৰ যিখিনি মানে ডিভাইড যিটো হৈ থাকে বা ডিভাইজিম কিবাটো থাকে কংগ্ৰেছত সেইবিলাক আপোনালোকে ভাল কৰি চাওক ভাল কৰি আৰু অসমৰ মানুহ বা ভাৰতৰ মানুহ জানে চেণ্ট্ৰেল কক বা ষ্টেট কক ষ্টেট লেভেলতো তেনেকুৱা আমাৰ ভাল মানে এটা মানে নেতৃত্ব দিয়া কংগ্ৰেছত নেতা নাই আৰু এতিয়া
যিসকল আছে, যিসকল মানে এতিয়া নেতৃত্ব দি আছে, সেইসকলৰ কথাটো কোনেও নুশুনে, মানে নেতৃত্বৰ কথা নকয়। নেতৃত্বৰ কথা নুশুনে। এইকাৰণে নুশুনে, এওঁলোকে কেতিয়াবা যদি এওঁলোকৰ লগা হয়, লগে এওঁলোকে লগ নিদিয়ে, এইসকলে কথা পাতিবলৈ নোখোজে। এইসকলে কেতিয়াবা মানে দিল্লীৰ পৰা যিটো কোনোবা যদি ইনচাৰ্জ আহে, লগ কৰিব খুজিলে লগ নিদিয়ে। এইবিলাক মানে উদ্দেশ্যৰে কি ৰকম থাকিব তাতে, আৰু কি উদ্দেশ্যৰে আমাৰ লক্ষ্য কি? আমাক উন্নয়ন ডেভেলপমেণ্টহে লাগে। উন্নয়ন ডেভেলপমেণ্টৰ কথাটো যিটো আমি কথাই পাতিব নোৱাৰোঁ, কথাবিলাক যিটো আমি ক'বই নোৱাৰোঁ, যিটো চেণ্ট্ৰেলৰ যিখিনি ইনচাৰ্জ মানুহখিনিক যিটো কথাই ক'ব নোৱাৰোঁ, সেই দলত থাকি কি কৰিম আমি? দেখিবলৈ পোৱা গৈছে যে ৰিপুণ বৰাই ইতিমধ্যে কৈছে যে নতুনকৈ চৰকাৰ গঠন কৰিলে তালৈ বিভিন্ন দলৰ ৰাজনৈতিক দলৰ নেতাকৰ্মীসকল যোৱাটো এক পৰম্পৰা বুলি কৈছে, একো বিশেষ ভূমিকা গ্ৰহণ নকৰে বুলি তেখেতে কোৱা দেখিবলৈ পাইছিলোঁ আমি। কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব? সেইটো চাওক আপোনালোকে, যে ঠিক তেনেকুৱা যিটো চাওক কৈছে, তেওঁ যিটো কৈছে যে মানে চৰকাৰৰ সিপিনে ঢাল খায়, চৰকাৰ থাকিলে চবেই যায়, সেইটো কথাটো তেওঁ কৈছে। কিন্তু সেইটো কথাটো নহয় আচলতে। নেতৃত্ব যিবিলাকসকলে দিছে, সেইসকলে নেতৃত্বত ক'ত ভুল হৈছে। এতিয়া চাওক, জিতেন্দ্ৰ সিং আহিছিলে, জিতেন্দ্ৰ সিং যেতিয়া নেকি আহে অসমত, ইলেকশ্যনৰ আগে আমি লগ কৰিব বিচাৰিছিলোঁ। লগ কৰিব বিচৰাতে তলত মানুহ কেইজনমান থাকে, সভাপতি বা ঠিক তেনেকুৱা মানে কংগ্ৰেছৰ নেতাসকলক, ইহঁতক লগ কৰিব নিদিয়ে। হোটেলে হওক, ক'ৰবাত থাকাও হওক, ক'ৰবাত হেৰিও হওক, লগ কৰিব নিদিয়ে। কাৰণটো কি বুলি ভাবে? কিয় কাৰণে আচলতে? সেইটো কাৰণটো আমি নাজানো। কাৰণ না আমাক মানে কংগ্ৰেছ দলৰ না কৰ্মী বুলি নাভাবে, না বোলে প্ৰাক্তন বিধায়ক বুলি নাভাবে, না বোলে আমাৰ বড়ো জাতিকে মানে একেবাৰে নাকচ কৰে, সেইটো মই ক'ব নোৱাৰোঁ। কি কাৰণত লগ কৰিব নিদিয়ে? এতিয়া জিতেন্দ্ৰ সিঙক মই এবাৰো লগ কৰিব নোৱাৰিলোঁ। খালি এই যেতিয়া নেকি মিটিঙৰ পৰা ওলাই যায়, হাই হৈ নমস্কাৰ, এইখিনি। গতিকে সেনেকুৱা নেতাবোৰ যিটো থাকে, কংগ্ৰেছ একো নহয়, কংগ্ৰেছ চাফা হৈ যাব, এনেকৈ ঝাৰু মৰা নিচিনা হৈ যাব আপোনাৰ। চাওক, এতিয়া মানে গুৱাহাটীখনত এতিয়া ঝাৰু মৰা নিচিনা হৈ গৈছে। এতিয়া অসম আৰক্ষীৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে অসম নাগালেণ্ড সীমান্তৰ ডিলাই আৰক্ষী থানা। কাৰ্বি আংলং জিলাৰ ডিলাই থানাৰ আৰক্ষীয়ে অপৰাধ দমনৰ লগতে গুৰুত্ব আৰোপ কৰিছে জনসম্পৰ্ক বৃদ্ধিটো। স্থানীয় ৰাইজৰ সহযোগত সুশৃংখলিত ৰূপত সজাই পৰাই তোলা হৈছে আৰক্ষী থানাখন। সমান্তৰালকৈ আন অপৰাধ ৰোধৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে সফলতাৰে অভিযান চলাই বহু কোটি টকাৰ ড্ৰাগছ ধৰিবলৈ সক্ষম হৈছে ডিলাই আৰক্ষীয়ে। অধিক জনাব সাংবাদিক নীলোৎ পলে। আৰু শেহতীয়াকৈ চৰকাৰে জনসাধাৰণ আৰু আৰক্ষীৰ মাজত সম্পৰ্ক ৰখাৰ বাবে বিভিন্ন যি আৰক্ষী থানাসমূহ নিৰ্মাণ কৰিছে, তাত সেই দিশসমূহত গুৰুত্ব আৰোপ কৰিছে। কিন্তু নতুনকৈ নিৰ্মিত নহয়, এখন পুৰণি আমি থানা দেখুৱাম, যিখন থানা অতি সুন্দৰভাৱে সজোৱা হৈছে, অতি শৃংখলাবদ্ধভাৱে তেওঁলোকে ৰাখিছে। আৰু এই থানাখন হৈছে ডিলাই আৰক্ষী থানা, কাৰ্বি আংলং জিলা। আমি দেখুৱাইছোঁ, থানাখন দেখিলে অনুভৱ নহ'ব যে এখন আৰক্ষী থানা। কোনো এটা হয়তো ব্যক্তিগত খণ্ডৰ কাৰ্যালয়ৰ দৰে থানাখন সুন্দৰকৈ সজাই পৰাই ৰাখিছে। থানাখনৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া আছে, বিতুপন চুতীয়া, তেখেত আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। সাধাৰণতে আৰক্ষী থানা বুলি ক'লে এক বেলেগ পৰিৱেশ দেখা যায়, আৰু বৰ্তমান চৰকাৰেও বা আৰক্ষী সঞ্চালক প্ৰধানেই হওক বা মুখ্যমন্ত্ৰীগৰাকীয়ে হওক, তেওঁলোকে কিন্তু থানাৰ যি আৰক্ষী আৰু জনসাধাৰণৰ সম্পৰ্ক ৰখাৰ বাবে থানাসমূহ কিন্তু সুন্দৰকৈ ৰখাত গুৰুত্ব দিছে। আপোনালোকৰ থানাখন যথেষ্ট পুৰণি, কিন্তু তথাপিও কিন্তু অতি সুন্দৰকৈ ৰাখিছে, দেখিলে অনুভৱ নহয় যে এখন আৰক্ষী থানা। হয়, আমি তেনেকৈ সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ। গতিকে আগত এই ক্ষেত্ৰত আমাক মাননীয় আৰক্ষী অধীক্ষক মহোদয়ে সহায় কৰিছে। আমি ধৰি লওক গাঁও আৰক্ষী বাহিনী সহযোগত এনেকৈ ধৰণে আমি মানে বনাই কৰি ৰাখিছোঁ আৰু সুন্দৰ। আৰু আপোনালোকৰ ইয়াত অপৰাধৰ বিৰুদ্ধে যথেষ্ট আপোনালোকে সফলতা লাভ কৰিছে। হয়, ইয়াত প্ৰায় কুখ্যাত অপৰাধীৰ বিৰুদ্ধে অভিযান চলাব আপোনালোকৰ। হয়, ৰেগুলাৰ আমাৰ প্ৰায় মানে চুৰি গাড়ী আমাৰ উদ্ধাৰ হৈ আছে। আপোনালোকে দেখিবই, বহুত চুৰি গাড়ী আহি লৈ গৈছে ইতিমধ্যে দিল্লী, পঞ্জাৱ আদিৰ পৰা। আৰু ইতিমধ্যে বহুত চুৰি গাড়ী নিবৰ কাৰণে লকডাউনৰ কাৰণে আহিব পৰা নাই, দিল্লীৰ পৰা আমাক যোগাযোগ কৰি আছে, তেওঁলোকে আহিব নিবলৈ। বহুত চুৰি গাড়ী উদ্ধাৰ হৈছে। আৰু ড্ৰাগছৰ বিষয়ে আপোনালোকে দেখিছেই, এই বছৰটোতে আমাৰ মোটামুটি 24, 25, 26, 27, 28 মানে 29 এনেকৈ 6-7টামান কেছ একেৰাহে ড্ৰাগছৰ কেছেই হৈছে ইয়াত। আৰু প্ৰায় বহু কোটি টকাৰ। বহু কোটি টকা। মই এটা কথা জনাম, সাধাৰণতে দেখা যায় যে 2 লাখ টকাৰ ড্ৰাগছ উদ্ধাৰ হয়, 15 লাখ টকা উদ্ধাৰ হয়, কিন্তু ডিলাইত যিসমূহ ড্ৰাগছ উদ্ধাৰ হয় 7 কোটি, 5 কোটি, প্ৰায় 30 কোটিমান টকাৰ ড্ৰাগছ এইখন থানাৰ আৰক্ষীয়ে কিন্তু
উদ্ধাৰ কৰিছে যোৱা 2 মাহত যদি আমি হয় লক্ষ্য কৰোঁ। হয় হয় কাৰণ কেলৈ মাৰ্চৰ 17 তাৰিখে আমাৰ ইয়াত যিটো উদ্ধাৰ হৈছিলে তাত আমি মেথামফেটামিন 3 কেজি আগতেও উদ্ধাৰ কৰিছিলোঁ যিটো আৰু এই 21 তাৰিখত যিটো বৰচিংবিয়ে চাকৰি পাইছিলে আপোনালোকে জানে তেতিয়াও মেথামফেটামিন 3 কেজি উদ্ধাৰ হৈছিলে তাৰ আগতেও আমি মেথামফেটামিন 3 কেজি 5 কেজিলৈকে আমাৰ মৰফিন এনেকৈ ধৰণে 110 পেকেট 160 পেকেট 50 পেকেট মানে আমাৰ বহুত মানে প্ৰায় আপুনি ঠিকেই কৈছে প্ৰায় এই 2-3 মাহতে মানে আপোনাৰ 50 কোটি 30 কোটি এনেকুৱা ধৰণৰ হৈছে। নিশ্চয় নিশ্চয় অতি সুন্দৰ এয়া হৈছে আদৰ্শ। নগাঁও যদি আমি চাওঁ যে অসম আৰক্ষীৰ যিসমূহ থানা আছে সেইসমূহ থানা যি শৃংখলাবদ্ধ কৰা পৰিষ্কাৰ কৰা বা জনসাধাৰণে ভাল পোৱা জনসাধাৰণে যাতে সেই পৰিৱেশটোত আহি ভাল পায় সেই পৰিৱেশসমূহৰ ওপৰত গুৰুত্ব দিয়াৰ ওপৰত যিটো গুৰুত্ব আৰোপ কৰা হয় সেই বিষয়টো দিয়াত গুৰুত্ব আৰোপ কৰিছে। লগতে কিন্তু আৰক্ষীৰ যিটো মূল কাম অপৰাধৰ বিৰুদ্ধে যুঁজা বা অপৰাধীক দমন কৰা সেই ক্ষেত্ৰতো কিন্তু ডিলাই থানাই যথেষ্ট সফলতা লাভ কৰিছে। আৰু বাতৰিত পুনৰ